দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হুৱা পাতিতেই পুত্ৰৰ সৈতে পিতৃয়ে কৰিলে ভয়ংকৰ কাণ্ড। শিৱসাগৰৰ কোঁৱৰপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যি ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ। এই মুহূৰ্তৰ এটা সবাতোকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। পিতৃ ৰমেন বৰুৱাৰ ডাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰ দীপু বৰুৱাৰ। নিশা হুৱা পাতিতেই পিতৃয়ে এই কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। সুৰাপান কৰি পুত্ৰই ঘৰখনত সৃষ্টি কৰিছিল অশান্তিকৰ পৰিৱেশ। এই অভিযোগ উত্থাপন কৰিছে পিতৃয়ে। আৰু অশান্তিকৰ পৰিৱেশ সহ্য কৰিব নোৱাৰি পিতৃয়ে কৰিলে ভয়ংকৰ কাণ্ড আৰু সুৰাপান কৰি দৈনিক অত্যাচাৰ কৰাৰ অভিযোগ পুত্ৰ দীপু বৰুৱাৰ বিৰুদ্ধে, যাৰ ফলশ্ৰুতিত খঙৰ ভমকত পিতৃয়ে এই কাণ্ড কৰা বুলি কৰিছে মন্তব্য। শিৱসাগৰৰ কোঁৱৰপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ। পিতৃ ৰমেন বৰুৱাৰ ডাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰ দীপু বৰুৱাৰ আৰু তাৰ পাছতে পৰিস্থিতি হৈ পৰিছে এতিয়া উত্তপ্ত। পুৰাৰ ৰাগীত মাতাল হৈ পুত্ৰ দীপু বৰুৱাই ঘৰখনত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি থকাৰ বাবে পিতৃয়ে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বুলি প্ৰাথমিকভাৱে আহি পৰিছে খবৰ। খঙৰ ভমকত পিতৃয়ে ডাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক। হুৱা পাতিতেই পুত্ৰক হত্যা কৰিছে পিতৃ ৰমেন বৰুৱাই। শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। খবৰ দিয়া হৈছে আৰক্ষীক। আৰক্ষী উপস্থিত হৈ ইতিমধ্যেই ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে আৰু হত্যাকাৰী ৰমেন বৰুৱাক আটক কৰিছে বুলিও প্ৰাথমিক খবৰ আহি পৰিছে। দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাই লৈছোঁ। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো? বহুত খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো? বহুত খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক আঘাত কৰি হত্যা কৰিলে। ক্ৰী সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক। তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা একমাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় ছাৰ। সি কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। ঘটনাটো মানে এই মন্তব্য পৰিয়ালৰ লোকৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ। শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ। সুৰাৰ ৰাগীত মতলীয়া হৈ পুত্ৰই পৰিয়ালটোত অশান্তিকৰ পৰিৱেশে বিৰাজ কৰিছিল বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে। আৰু অশান্তি সহ্য কৰিব নোৱাৰি পিতৃয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে অকপট স্বীকাৰোক্তি কৰিছে পিতৃ ৰমেন বৰুৱাই। আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ সময়ত সাংবাদিকৰ কেমেৰাৰ সন্মুখত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে পিতৃ ৰমেন বৰুৱাই। কি মন্তব্য কৰিলে টাইম এইটৰ দৰ্শকসকলক পুনৰবাৰ সেই মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম। সুৰাপান কৰি দৈনিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পুত্ৰৰ বিৰুদ্ধে। পিতৃয়ে এই অভিযোগ উত্থাপন কৰা বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে আৰু যাৰ ফলশ্ৰুতিত খঙৰ ভমকত পিতৃয়ে পুত্ৰৰ বিৰুদ্ধে এই কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ৰমেন বৰুৱাই কি মন্তব্য কৰিছিল, আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ পাছত ৰমেন বৰুৱাই কি মন্তব্য কৰিছিল সেই মন্তব্য পুনৰ শুনাবলৈ চেষ্টা কৰিছোঁ। পিতৃ ৰমেন বৰুৱাই ডাৰে ঘপিয়াই পুত্ৰ দীপু বৰুৱাক হত্যা কৰাৰ পাছত আৰক্ষীয়ে যি সময়ত আটক কৰিছিল ৰমেন বৰুৱাক, সেই সময়ত সাংবাদিকৰ কেমেৰাৰ সন্মুখত
ৰমেন বৰুৱাই পুত্ৰ সন্দৰ্ভত যি মন্তব্য কৰিছিল সেই মন্তব্য এই মুহূৰ্তত দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। মা দেউতাকো অলপ দি আছোঁ। ঘটনাটো মানে ৰাতিপুৱা শুই থকা বিৰুদ্ধে আৰু বৰুৱাই পিতৃ ৰমেন বৰুৱাই কিদৰে এই কাণ্ড সংঘটিত কৰিছিল সেই সন্দৰ্ভত অকপট স্বীকাৰোক্তি দিছে সেই মন্তব্য শুনাই লৈছোঁ। লগে লগে আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? নহয় সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো বহুত কওকচোন। খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? নহয় সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো বহুত কওকচোন। খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? নহয় সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো বহুত কওকচোন। খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? নহয় সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো বহুত কওকচোন। খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? নহয় সি কি কৰে এনেই? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। আপুনি কিয় কৰিলে ঘটনাটো? মোৰ অসহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো বহুত কওকচোন। খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ এনে বয়স কিমান হৈছিলে?